নানা ধৰণৰ জাবৰ লৈ আহিছে, লেতেৰা জাবৰ। এখন হ'ল ঐতিহ্যপূৰ্ণ দেও পৰ্বত। ইয়াত এখন বাবা থান আছে, মহাদেৱক আৰাধনা কৰা হয়। ইয়াত হাজাৰ হাজাৰ ভক্ত আহে। আজি এই পবিত্ৰ শাওণ মাহ আৰম্ভ হৈছে। ইয়াত হাজাৰ হাজাৰ ভক্ত এইটো ৰাস্তাৰে অহা যোৱা কৰিব। তেনেস্থলত শ্ৰী গণেশ নামৰ এটা কোম্পানীয়ে এখন বলেৰো মানে সম্পূৰ্ণ আৱৰ্জনা লৈ, তাৰোপৰি তাত মদৰ বটল, বিয়েৰৰ বটল, নানা ধৰণৰ চিচাৰ বস্তু লৈ এই দেওপৰৰ মাছ মজিয়াত পেলাবলৈ আহিছে। এইটো হ'ল হাতী অহা যোৱা কৰা ৰাস্তা। এই ৰাস্তাটোত হাতী অহা যোৱা কৰোঁতে যদি এটা বটল ভাগি হাতীটোক কাটে, সেই ৰিক্সটো কোনে ল'ব? শ্ৰী গণেশেতো কেতিয়াও নলয়, হাতীটো মৰিব। গতিকে আমাৰ কথা হ'ল শ্ৰী গণেশৰ কোম্পানীৰ মানুহ আমি বিচাৰিছো ইয়াত। তেখেতলোকৰ RCM আহক, তেখেত শ্ৰী গণেশৰ মালিক আহক। আজি যি কাৰ্য কৰিলে আমাৰ ধাৰণা তেখেতলোকে এই দেও পৰ্বতখন লেতেৰা কৰি আছে, দুনিয়াভৰ জাবৰ পেলাই আছে তেখেতলোকে। তাৰোপৰি অকণমান আগৰ 100 মিটাৰ আগৰ টাৰ্ণিংটোত যোৱা সপ্তাহত গৰু মাংসৰ হাৰ্ডি ওলাইছে। এজন ব্যক্তিয়ে কৈছে, তেখেতে ফটো মাৰি থৈছে। তেখেতে সেইখিনি বস্তু নিজৰ হাতেৰে চফা কৰি বস্তুত ভৰাই গাঁতত পুতি দিছে বোলে। ইমান দুৰ্ভাগ্য হৈছো। এইটো আজি 2 বছৰ মানে 1 বছৰ আগলৈকে হোৱা নাছিলে। এই 1 বছৰৰ ভিতৰত অবৈধ কিছুমান মানুহ আহিছে নুমলীগড় ৰিফাইনেৰীত কাম কৰিবলৈ। সেই নাগৰিকসকলে মানে কৰিছে নিশ্চয়। তাৰ আগতো ইয়াত মুছলমান সম্প্ৰদায়ৰ মানুহ আছে, তেখেতলোকক আমি ক'বলৈ যোৱা নাই, কিন্তু হোৱা নাছিলে। এই 1 বছৰৰ পৰা এইটো হৈছে। এইটো হ'বলৈ দিয়া নহ'ব। গৰু মাংস কোনো কাৰণত ইয়াত নহ'ব, ইয়াত নিষিদ্ধ আছে। দেও পৰ্বতৰ মাজত আমি গৰু হাড় দি পোৱাটো নিবিচাৰো। আৰু যিসকলে পেলাইছে আৰক্ষীক আমি মানে অনুৰোধ জনাইছো যে প্ৰত্যেকটো অবৈধ যিসকল সন্দেহবাদী লোক আছে তেখেতলোকৰ কেম্পত তেখেতলোকে ইনভেষ্টিগেশ্যন কৰক, অনুসন্ধান চলাওক, যাতে কোনোবাই গৰু মাংস খাইছে লেতেৰা হবলৈ নিদিওঁ। শ্ৰী গণেশৰ RCM আহিব লাগিব। তাৰোপৰি শ্ৰী গণেশে আজি এক হৰ্ডিং লগাব লাগিব যে দেও পৰ্বতত প্লাষ্টিক নিষিদ্ধ, ইয়াত জাবৰ জোথৰ পেলাব নোৱাৰিব। শ্ৰী গণেশৰ কোম্পানীয়ে এই দায়িত্বটো ল'ব লাগিব। আৰু যেতিয়ালৈকে শ্ৰী গণেশৰ RCM হওক, মালিক হওক আমাৰ ইয়াত উপস্থিত নহয়, আমি 5 ঘণ্টা অপেক্ষা কৰি আছো। এই ৰ'দত, প্ৰখৰ ৰ'দত আমি বহি আছো তেখেতলোকৰ। আৰু আমি গোটেই ৰাতিটো বহিম, দৰকাৰ হলে কাইলৈও বহিম, একো নোখোৱা নোপোৱাকে বহি থাকিম। কিন্তু আমাক শ্ৰী গণেশৰ কোম্পানীৰ মালিক আৰু RCM লাগিব। তেখেতলোকে আহি এই দেও পৰ্বত চফা কৰাৰ দায়িত্ব ল'ব লাগিব আজিৰ ভিতৰত। আৰু হৰ্ডিং লগাব লাগিব ইয়াত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট নকৰিবলৈ, ইয়াত কোনো ধৰণৰ জাবৰ জোথৰ নেপেলাবলৈ। ধন্যবাদ।